নগাঁও মাৰ্কাছ একাডেমীত আজমল ছুপাৰ 40 এণ্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত। মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ 200 শিক্ষাৰ্থীৰ অংশগ্ৰহণ আজমল ছুপাৰ 40 এণ্ট্ৰেন্স পৰীক্ষা। লখিমপুৰ, বিশ্বনাথ, নগাঁও, মৰিগাঁও, কামৰূপ, গোলাঘাট, তেজপুৰৰ পৰা বহু শিক্ষাৰ্থীৰ অংশগ্ৰহণ। ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে 200 ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিয়ে আজমল ছুপাৰ 40 এণ্ট্ৰেন্স। নগাঁও মাৰ্কাছ একাডেমীৰ মেনেজমেণ্ট কমিটি আৰু একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে তদাৰক কৰে নগাঁও আজমল ছুপাৰ 40 এণ্ট্ৰেন্স পৰীক্ষা। ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে নগাঁও মাৰ্কাছ একাডেমীত আজমল ছুপাৰ 40 এণ্ট্ৰেন্স চেণ্টাৰ দিয়াৰ বাবে ধন্যবাদ জনাইছে মাৰ্কাছ একাডেমী নগাঁৱৰ অধ্যক্ষ মুস্তাফা কামালে। অন্তিমখন জনেল মিটিং কৰাৰ বাবে নগাঁৱত উপস্থিত হৈছোঁ। আজি আমি আমাৰ সভাৰ যিটো কাৰ্যসূচী আছিল আমি এতিয়ালৈকে প্ৰায় শেষ পৰ্যায়ত লৈ আহিলোঁ। ইয়াৰে আমি ইয়াক জনাব বিচাৰিছোঁ অসম চৰকাৰক তথা স্বাস্থ্য বিভাগক যে 2006 চনৰ পৰাই NSMত কৰ্মৰত সমূহ কৰ্মচাৰীক যিখিনি সা সুবিধা দিব লাগিছিল চৰকাৰীভাৱে সেইখিনি নিদিয়াৰ বাবেই আমি চবে একত্ৰিত হৈ মিটিং কৰিছোঁ, সভা পাতিছোঁ, কথা পাতিছোঁ। আমি আগন্তুক পৰ্যায়ত কি কৰিম। আমাৰ দাবীসমূহ আছিলে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। যিখিনি ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি এমপ্লয়ী আছে তেখেতসকলে যি হাৰে দৰমহা পাইছে বা বেলেগ সা সুবিধাখিনি পাইছে সেইসমূহ সা সুবিধা বা দৰমহাৰ গাঁথনিটো একে হ'ব লাগে বুলি আমি বহুত দিনৰ পৰাই দাবী কৰি আহিছোঁ, কিন্তু চৰকাৰে তাৰ প্ৰতি ইমান কাণ সাৰ দিয়া নাই। সেয়ে আমি জনেল মিটিং পাতিছোঁ। ইয়াৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি যোৱা কিছুদিন আগত SSCৰ যিটো স্বাস্থ্যসেৱা উৎসৱ যিটো হৈছে তাতে আমি কলা বেজ পৰিধান কৰিছিলোঁ আন্দোলনৰ এটা পৰ্যায় হিচাপত। আমি নেক্সট পৰ্যায়লৈকে গতি কৰি আছোঁ, কাৰণ তাৰপিছতো চৰকাৰৰ কোনো গালৰা দেখা নাই। গতিকে আমি অহা দিনত আগন্তুক দিনত মানে জানুৱাৰীৰ আমাৰ বাজেটৰ আগে আগে আমি সকলো জিলাতে DC মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। তাৰপিছতো যদি বাজেটত যদি আমাৰ দাবীসমূহ চৰকাৰে মানি নলয় বা পূৰণ কৰাত কোনো ধৰণৰ পদক্ষেপ নলয় তেতিয়া জানুৱাৰীৰ শেষৰ ফালে আমি আন্দোলনৰ নিচিনা সচলত গৈ পেলাই আন্দোলন কৰাৰ নিচিনাকৈ আমি পদক্ষেপ লোৱাত বাধ্য হ'ম। সেয়ে মই চৰকাৰক অনুৰোধ কৰিছোঁ আমাক পথলৈ ওলাবলৈ দিব নালাগে, আমাৰ প্ৰাপ্যখিনি আমাক দিয়ক। আমি এনেকুৱা একো বিচৰা নাই যিটো নেকি আপোনাৰ দিয়াৰ ওপৰত আমি বিচাৰিছোঁ অকল সমকামৰ সম অধিকাৰহে বিচাৰিছোঁ। যিমান পলিচিবিলাক আছে সকলোখিনি পলিচি যাতে ঠিকে আমিও যাতে পাওঁ। আমাৰো এখন পৰিয়াল আছে, এনেকুৱা নহয় যে আমাৰ বজাৰত যেতিয়া বস্তুৰ দাম বাঢ়ে চবৰ কাৰণে বাঢ়ে। গতিকে চবেই সমূহভাৱে নিজৰ কিন্তু মেইনটেইন কৰি চলিবলৈ বিচাৰে। গতিকে মই কাটৰে এইখন সভাৰ পৰাই মই মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছোঁ আপোনালোকে অনতিপলমে যিমান সোনকালে পাৰে এইটো বাজেটতে আমাৰ পে স্কেলৰ উইথ পে ফিক্সেশ্যনৰ জৰিয়তে আমাৰ কামখিনি কৰি দিয়ক। বাকী লিভ পলিচি যিমান যি সুবিধা আছে গ্ৰেচুইটি সকলোবিলাক আমাক দিয়াত যাতে দেৰি নকৰে। আৰু যিটো কমিটি বনোৱা হৈছে পে স্কেলৰ ওপৰত কাৰণে যিটো কমিটি বনোৱা 8জনীয়া কমিটি, সেই কমিটিক সকলো ধৰণৰ অধিকাৰখিনি দিয়ক, তেখেতসকলে যাতে ইমপ্লিমেণ্ট কৰাত সহায় হয় তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। এটা দৰমহাত 3টা মানুহ চলাই আছে, পোষ্ট দিয়াত অসুবিধা নাই। আৰু আমি যিখিনি গম পাওঁ যে বাজেট যিটো আমাক যদি পে স্কেল দিয়া যায় বা বাকী সুবিধাখিনি যদি আমাক দিয়া যায় সেইখিনি দিয়াৰ কাৰণে পৰ্যাপ্ত সুবিধা NSMত আছে। আমি যিখিনি গম পাওঁ, আমি যিখিনি খবৰ ৰাখিছোঁ তাতে দিয়াত যে এক্সট্ৰা বাজেট লাগিব, যে পে স্কেল যদি আমাক দিয়া হয় হয়তো এক্সট্ৰা বা চৰকাৰে চিন্তা কৰিব পাৰে যে এক্সট্ৰা বাজেট লাগিব, কিন্তু যিটো আমি গম পাইছোঁ এক্সট্ৰা বাজেট যথাসম্ভৱ নালাগিব। যিখিনি বাজেট আহি আছে প্ৰতি বছৰে সেই বাজেটতে আমাক দিব পাৰিব বুলি আমি আশা কৰিছোঁ। ৰেগুলাৰ হৈ আছে ন আপোনালোকৰ? নাই, আমাৰ কোনো ৰেগুলাৰ নহয়। যিখিনি 10 বছৰ পাৰ কৰিছে তেখেতসকলক 60 বছৰলৈকে কাম কৰাৰ কাৰণে এটা ৰাখিছে যে তেখেতক 60 বছৰলৈকে ৰাখিব। কিন্তু মিছন মোডৰ কাম, মিছন যিমান দিনলৈকে থাকিব সিমান দিনলৈকে। যদি মিছন 60 বছৰলৈকে থাকে তেতিয়া 60 বছৰলৈকে কৰিব। এইটো নহয় যে আমি ৰেগুলাৰ। কোন জিলা আজি ইয়াতে 6খন জিলা আজি আছে: হোজাই, নগাঁও, কাৰ্বি আংলং, আপোনাৰ শোণিতপুৰ, মৰিগাঁও, বিশ্বনাথ চাৰিআলি। মূল্যৰ ক্ষেত্ৰত আমি একচুৱেলি তেনেকৈ ক'ব নোৱাৰোঁ, কাৰণ এইটো চৰকাৰৰ পলিচি।
কেনেকৈ চৰকাৰ মানে পাব্লিকৰ পৰা কি ধৰণৰ ঔষধৰ মূল্য বঢ়াব বা হেৰি কৰিব সেইটো আমি একচুৱেলি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ কাৰণ যিটো হস্পিটেলত যিখিনি সুবিধা আছে আমি সেইখিনি কিনিব নালাগে চৰকাৰী যিখিনি সুবিধা আছে ঔষধৰ ক্ষেত্ৰত বা টেষ্টৰ ক্ষেত্ৰত সেই সুবিধাখিনি হস্পিটেলত আছেই বা তাৰ কাৰণে এক্সট্ৰা পইচা পে'মেণ্ট কৰিব নালাগে গতিকে আমি সেই বস্তুটো মানে খোৱাটো আমাৰ কাৰণে অলপ অসুবিধা সা সুবিধাসমূহ আমাৰ লিভ পলিচি ইকুৱেল হ'ব লাগে ইকুৱেল টু ডেট অফ ৰেগুলাৰ এমপ্লয়িজ আমাৰ যিটো ষ্টাডি লিভ বা CCL বা আমাৰ মেটাৰনিটি লিভ বা আমাৰ বেংক লোন ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজ যেনেকৈ পাই আছে যেনেকৈ আপোন ঘৰ আপোন বাহন উইথ চৰকাৰী ছাবচিডি আমিও বিচাৰোঁ যে ইকুৱেল ফেচিলিটি আমি পাব লাগে এইখিনি পোৱা নাই আমাৰ 2021 চনত এটা আছাম গেজেট নটিফিকেশ্যন ওলাইছিলে সেই গেজেট নটিফিকেশ্যন ধুনীয়াকৈ লিখা আছে যে অল দ্য ফেচিলিটিজ উইল বি ইকুৱেল টু ডেট অফ ৰেগুলাৰ এমপ্লয়িজ হু আৰ ৱৰ্কিং আণ্ডাৰ DME, DSS and FW but we are still not getting this type of facilities for example the gratuity কাৰণে এটা separate notification ওলাব বুলি কৈছিলে but still we are waiting to get the notification গ্ৰেচুইটি নোটিফিকেশ্যনটো ওলোৱা নাই আৰু বেংক লোনৰ কাৰণে স্পষ্টকৈ লিখা আছে যেনেকৈ ৰেগুলাৰ এমপ্লয়ি পাই আছে তেনেকৈ আমি পাম বুলি কিন্তু আজিলৈকে নাপাম আমি বেংকে লোনেই নিদিয়ে আমাক আপোন ঘৰ আৰু হেৰিটো দূৰৰ কথা গতিকে বহুখিনি ক'বলগীয়া আছে আমাক মেইন ষ্ট্ৰীমত খটাই আছে মেইন ষ্ট্ৰীম মানে হেল্থ কেয়াৰ ফাংচনিং দুই ধৰণৰ এটা হ'ল এডিশ্যনেল আৰু এটা হ'ল মেইন ষ্ট্ৰীম আমাৰ NHMৰ উদ্দেশ্য আছিলে যে আমি এডিশ্যনেল এমপ্লয়ি হিচাপে খটাব লাগে কিন্তু চাওক যোৱা দশকত যিমানবোৰ হস্পিটেল মেডিকেল কলেজ হৈছে চবতে আমি মেইন ষ্ট্ৰীম ফাংচনিঙত কাম কৰি আছোঁ আমি অসমৰ স্বাস্থ্যখণ্ডৰ বেকবন হওঁ আমি যদি কাম কৰা ষ্টাৰ্ট বন্ধ কৰি দিওঁ তেতিয়াহ'লে অসমৰ স্বাস্থ্যখণ্ড বহি যাব গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি বুজি ল'ব লাগে আমাৰ যিখিনি দাবী আছে সেই দাবীসমূহ পূৰণ কৰি আমাক সঁহাৰি জনাক আমাক পৰিয়াল চলাবলৈ সক্ষমতা দিয়ক নগাঁৱৰ পৰা আহিয়া মেডৰ ৰিপৰ্ট গ্ল'বেল এনি